সাবধান ৰাজ্যবাসী যিকোনো মুহূৰ্ততে বতৰে ল'ব কালৰূপ। নমস্কাৰ, মই পৰিস্মিতা। আপুনি চাই আছে পিপলছ টিভি, মানুহৰ কথা, মানুহৰ বেথা। উজনি অসমত এক প্ৰকাৰে এতিয়া প্ৰলয়ংকাৰী বানে চাৰিওপিনে আৱৰি ধৰিছে। আমি যদি চাওঁ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ সম্পূৰ্ণৰূপে পানীত ডুব গৈছে। কেৱল ইমানেই নহয়, গোলাঘাটতো এতিয়া সতৰ্কতা বাণী জাৰি কৰিছে। আৰু কিছু সময় পূৰ্বে আমি গুৱাহাটী মহানগৰীত দেখিছিলো যে মুখলধাৰ বৰষুণ হৈছিল আৰু মুখলধাৰ বৰষুণতে এক প্ৰকাৰে গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে এতিয়া কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। গতিকে যিকোনো মুহূৰ্ততে বতৰে কালৰূপ ধাৰণ কৰিব পাৰে। আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 28খন জিলালৈ জাৰি কৰিছে হাই এলাৰ্ট। গতিকে আপুনি সাৱধান হওক, সজাগ হওক, কিয়নো প্ৰয়োজন নহলে আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব। সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বতৰে। এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো। এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো। ৰাজ্যৰ বান পৰিস্থিতিয়ে লৈছে ভয়ংকৰ ৰূপ। বতৰে কালৰূপ ধাৰণ কৰাৰ সম্ভাৱনা। ৰাজ্যজুৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। 20খনতকৈ অধিক জিলালৈ সতৰ্কবাণী। ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী। চিৰাং, বাক্সা, বৰপেটালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আমি যদি চাওঁ, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, পূব কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ এতিয়া ভয়ংকৰ কিন্তু বিপদত পৰাৰ সম্ভাৱনা আছে। উজনি অসমৰ লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ এই সকলোবোৰ জিলালৈ এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাওতো বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। কাছাৰ, হাইলাকান্দিৰ শ্ৰীভূমিলৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰ। আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম যে যিকোনো মুহূৰ্ততে বতৰে কালৰূপ ধাৰণ কৰিব পাৰে। ৰাজ্যৰ পৰিস্থিতি কিন্তু এতিয়া ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে। কি উজনি, কি নামনি, কি আপুনি মধ্য অসমেই চাব। বিশেষকৈ কিছু সময় পূৰ্বে গুৱাহাটী মহানগৰীত মুখলধাৰ বৰষুণ, গাজনিৰ শব্দ শুনা গৈছিলে, বজ্ৰপাতৰ দৃশ্য আমি দেখিছিলো। আৰু তাৰ পাছতে এক প্ৰকাৰে এতিয়া গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত কিন্তু কৃত্ৰিম বানত পৰা দেখা গৈছে। আমি জনাই যোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এতিয়া বতৰে। আৰু উজনি অসম সম্পূৰ্ণৰূপে তিনিখন জিলা, শিৱসাগৰেই হওক, যোৰহাটেই হওক, আৰু আমি যদি চাওঁ যে চৰাইদেউৱে হওক, প্ৰায় এতিয়া এই তিনিখন জিলা সম্পূৰ্ণৰূপে পানীত ডুব গৈছে বুলি ক'লেও ভুল কোৱা নহ'ব। আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো। আৰু এই মুহূৰ্তত আমি জনাই গৈছো যে গুৱাহাটী মহানগৰীৰ জু ৰোডেই হওক, মহানগৰীৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথ, 6 মাইল, পাঞ্জাবাৰী, যোৰাবাট, খানাপাৰা এই সকলোবোৰ এতিয়া সম্পূৰ্ণৰূপে কৃত্ৰিম বানত পৰি গৈছে। এক প্ৰকাৰে ৰাজ্যত ভয়াৱহ পৰিস্থিতিয়ে কিন্তু দেখা দিয়াৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপুনি কিন্তু সজাগ হওক। প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ নোলাব, কিয়নো ধুমুহা অহাৰো সম্ভাৱনা আছে। আৰু ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। যিকোনো মুহূৰ্ততে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰই। আমি জনাই যোৱাৰ চেষ্টা কৰিছো যে ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে। পুৱা দিশৰ কিছু পানী কমিছিলেই, কিন্তু তাৰ পাছত আকৌ ফেনে ফুটুকাৰে বাঢ়িছে। এতিয়া দিখৌ নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়িছে। কালিৰ দিনটোত আমি বাতৰি প্ৰকাশ কৰিছিলো যে নাগালেণ্ডৰ এখন দলং ভাঙি গৈছিলে, আৰু তাৰ পাছতে আজিৰ দিনটোত দিখৌ নদীৰ জলস্তৰ আকৌ বৃদ্ধি পাইছে। এক প্ৰকাৰে হাহাকাৰ লাগিছে। কিছু পৰিমাণে পানী শুকাইছিল, ঘৰলৈ উভতিছিল। আশ্ৰয় শিবিৰত যিসকল লোক আছিল তেওঁলোক ঘৰলৈ উভতিছিল, কিন্তু ঘৰত সোমোৱাৰ পাছতে আকৌ একেই পৰিস্থিতিৰ সৃষ্টি হ'ল। তেওঁলোক আকৌ উভতি আহিব লগা হৈছে। এক প্ৰকাৰে হাহাকাৰ লাগিছে। আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো যে ৰাজ্যত ভয়াৱহ ৰূপত এতিয়া বৃদ্ধি হৈছে। বানৰ কবলত পৰিছে। এখনৰ পাছত আন এখন জিলা এতিয়া বানৰ কবলত পৰিছে। আৰু ৰাজ্যৰ 28খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট জাৰি কৰা হৈছে। আমি দিনৰ ভাগত বাতৰি প্ৰকাশ কৰিছিলো যে গোলাঘাটতো কিন্তু যদি নিপকোৱে গেট খোলে, নিপকোৱে গেট খোলাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু গেট খুলি দিলেই হয়তো গোলাঘাট সম্পূৰ্ণৰূপে পানীত তল যাব, বানপানীত ডুব যোৱাৰ সম্ভাৱনা আছে। আৰু এই ক্ষেত্ৰত বিশ্বজিৎ ফুকনে, বিধায়ক বিশ্বজিৎ ফুকনে
ফেচবুক পোষ্টৰ জৰিয়তে জনাইছিলে যে সকলো সজাগ হওক আৰু জাননী প্ৰেৰণ কৰিছিলে সতৰ্কতাৰ জাননী প্ৰেৰণ কৰিছিলে গতিকে যিকোনো মুহূৰ্তত কিন্তু ভয়াবহ হ'ব পাৰে অধিক ৰাজ্যৰ পৰিস্থিতি এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখলধাৰ বৰষুণ 28খন জিলালৈ জাৰি কৰা হৈছে সতৰ্কবাণী ধুবুৰী গোৱালপাৰা কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও বজালি তামুলপুৰ নলবাৰী কামৰূপ মেট্ৰ' দৰং উদালগুৰি মৰিগাঁও নগাঁও হুজাই পশ্চিম কাৰ্বি আংলং পূব কাৰ্বি আংলং গোলাঘাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ডিমা হাছাও কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলালৈ সতৰ্কবাণী জাৰি কৰিছে যিকোনো মুহূৰ্ততে এই কেইখন জিলাত ভয়াবহ পৰিস্থিতিয়ে দেখা দিব পাৰে গতিকে এই মুঠৰ ওপৰত যদি আমি চাওঁ তেনেহলে সমগ্ৰ ৰাজ্যৰ পৰিস্থিতি এতিয়া কিন্তু অধিক ভয়াবহ হৈ পৰিছে কাৰণ উজনিত যদি বানে তাণ্ডৱ চলাইছে তিনিখনকৈ জিলা সম্পূৰ্ণৰূপে বানত বিধ্বস্ত হৈছে ঘৰ বাৰী হেৰুৱাই এতিয়া ৰাস্তাত আহি আশ্ৰয় লৈছে শিবিৰ পাতি আছে বহুধনৰ ক্ষতি হৈছে বহু লোকৰ মৃত্যু হৈছে বহু ঘৰ এতিয়া পানীৰ তলত আছে হাজাৰ হাজাৰ এতিয়া লোক আসলতে এক প্ৰকাৰে বানৰ কবলত পৰিছে আৰু তাৰ পাছতে আজি দিনৰ ভাগত আমি দেখিছিলো যে গুৱাহাটী মহানগৰীত মুখলধাৰ বৰষুণ হৈছিল এক প্ৰকাৰে গুৱাহাটী মহানগৰী কিন্তু কৃত্ৰিম বানত ডুব গৈছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক যে গুৱাহাটী মহানগৰী 6 মাইল হক পাঞ্জাবাৰী হক জুৰুদেই হক এই সকলোবোৰ আসলতে অঞ্চলত এক প্ৰকাৰে কৃত্ৰিম বান দেখা গৈছে যদি আমি চাওঁ জোৰাবাটতো কৃত্ৰিম বান দেখা পোৱা গৈছে এই মুহূৰ্তত আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ এটা ডাঙৰ খবৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ যে ভয়াবহ ৰূপ লৈছে এতিয়া বানে যিকোনো মুহূৰ্ততে অধিক ভয়াবহ হ'ব পাৰে ৰাজ্যৰ পৰিস্থিতি যিমানে আসলতে দিন বাগৰিছে আজি 5 নম্বৰ দিনত ভৰি দিলে উজনিৰ যি সংহাৰী বান সেই বানে 5 নম্বৰ দিনত ভৰি দিলে যদিও কিছু পৰিমাণে যে আমি বাৰে বাৰে কোৱাৰ চেষ্টা কৰিছো দিখৌ নদীৰ পানী কমি আহিছিল বা যি জলস্তৰ সেই জলস্তৰ বৃদ্ধি কম হোৱা দেখা গৈছিল কিন্তু কালিৰ দিনটোত দেখিছিলো যে নাগালেণ্ডৰ ব্ৰিটিছৰ দিনৰ এখন দলং সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল আৰু পুৱা আজি আকৌ দিখৌ নৈৰ জলস্তৰ বৃদ্ধি পাইছে এক প্ৰকাৰে হাহাকাৰ লাগিছে পশুধনৰ বিভিন্ন ক্ষতি হোৱা দেখা গৈছে পশুধনৰ মৃত্যু হৈছে মানুহৰ মৃত্যু হৈছে আমি নিউজ পঢ়িছো যে একেটা পৰিয়ালৰে 4 জনকৈ লোকক পানীয়ে উটুৱাই লৈ গৈছে 4 জনকৈ লোক শেষ হৈ গৈছে গতিকে এজনৰ পাছত এটাৰ পাছত আন এটা ভয়ংকৰ খবৰে এতিয়া সকলোৰে বুকু কপাই তুলিছে দৃশ্যাংশ আমি দেখুৱাব নোৱাৰো আমি যদি দৃশ্যাংশ দেখুৱাও আমাৰ বুকু কপি উঠিছে এনেকুৱা ভয়াবহ পৰিস্থিতি হ'ব পাৰে নেকি অসমত কিমান দুখ লগা দৃশ্য যে থাকিবলৈ ঠাই নাইকিয়া হৈছে টিনৰ ওপৰত আশ্ৰয় লৈছে গছৰ ডালত আশ্ৰয় ল'বলগীয়া হৈছে বহু লোকে আমি যদি চাওঁ 100 বছৰীয়া বহু আইতাক দেখিছিলো আমি বৃদ্ধাক দেখিছিলো ককাক দেখিছিলো যে কেনেদৰে আসলতে পানীত ককবকাই আছিলে আশ্ৰয় বিচাৰি ককবকাই আছিল আৰু এছডিআৰএফ হওক এনডিআৰএফ হওক তেওঁলোকে উদ্ধাৰ কৰিছে সেই সকল লোকক আৰু যিকোনো মুহূৰ্তত আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক বানে কিন্তু অধিক ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে অধিক ভয়াবহ হ'ব পাৰে ৰাজ্যৰ পৰিস্থিতি ইতিমধ্যে 28খন জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্ততে এই জিলাসমূহত ভয়ংকৰ পৰিস্থিতিয়ে দেখা দিব আৰু ইতিমধ্যে দিনৰ ভাগত অহা এজাক মুখলধাৰ বৰষুণৰ পাছতেই কৃত্ৰিম বানৰ কবলত পৰিছে গুৱাহাটীৰ বিভিন্ন অঞ্চল বিভিন্ন প্ৰান্তত কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে আৰু এই মাহৰ মাজভাগৰ পৰাই এক প্ৰকাৰে বানে জুৰুলা কৰিছে সমগ্ৰ ৰাজ্য এতিয়া বানপানীৰ কবলত